মানে এনেকুৱা অনুষ্ঠান ওলাইছে আমাৰ অসমত যে মই আপোনাক এটা বঁটা দিম আপুনি মানে বঁটাটোৰ পইচা ভাগটো আপুনি দিব লাগিব বঁটাটোৰ যিমান খৰচ হ'ব সেইখিনি আপুনিয়ে দিব লাগিব আৰু তেওঁ যিগৰে বঁটা পাব তেওঁ নিজে সেইটো উদ্যোগ ল'ব বঢ়িয়া আপুনি মোক বঁটাটো দিয়ক মই আপোনাক ইমান খৰচটো দিম এনেকুৱা পৰ্যন্ত আছে আনকি বহুত বিতৰ্কমূলক বহুত কথাই আছে মইতো জানো বাৰু মোৰ ওচৰলৈ বহুত বঁটা দিবলৈ আহে মই বঁটা গ্ৰহণ নকৰোঁ কিছুমানে কয় আপোনাক আমি বঁটা দিব গৈছোঁ এনেকুৱা এটা বঁটা দিব গৈছোঁ আপুনি ল'বনে নলয় মই কৈছোঁ কেতিয়াও নলওঁ মই কিয় নলয় মই সেইটো বঁটা ল'লে মোৰ সন্মান হানিহে হ'ব মই নিজে সাহিত্য একাডেমীৰ পৰা মানে বঁটা বাহনক লৈ পেলাই কিছুমান বিতৰ্কৰ পৰা মই নিজে সাহিত্য একাডেমী পদত্যাগ কৰিছিলোঁ এডভাইচৰী বৰ্ডৰ পৰা মই পদত্যাগ কৰিছিলোঁ কাৰণ সাহিত্য একাডেমী যি ধৰণৰ বঁটা বাহনক লৈ যি ধৰণৰ কথা বতৰা তাত মানে এই হয় চলি থাকে এখন মানে বেপাৰ বাণিজ্যৰ নিচিনা কথা গতিকে তাত থাকিব নোৱাৰি মই বুজি আহিছোঁ যে এখন ছাগলীৰ বেপাৰ হৈছে মই ইয়াত থাকিব নোৱাৰোঁ মই ওলাই আহিছিলোঁ নমস্কাৰ শ্ৰোতা দৰ্শক মই পাপৰিয়া আপোনালোকক সকলোকে কাচিয়লিলৈ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি নীলিম কুমাৰ যাৰ কবিতাত প্ৰেম বিদ্ৰোহ যন্ত্ৰণা সামাজিক দায়বদ্ধতা প্ৰতীকধৰ্মিতা সংবেদনশীলতা স্পষ্টবাদিতা দেখিবলৈ পোৱা যায় নীলিম দা আপোনাক আমাৰ অনুষ্ঠান কাচিয়লিলৈ স্বাগতম জনাইছোঁ নমস্কাৰ এজন কবি সন্মুখত বহি থাকিলে কবিতা নুশুনাকে হ'বই নোৱাৰে এইটো কথা সেইকাৰণে আপোনাৰ পৰা প্ৰথমে এটা কবিতা শুনিব বিচাৰিম কবিতা হয় বহুত কবিতা লিখিলোঁ জীৱনত কিমান হিচাপ কৰাই নাই আজিকালি মানুহৰ সকলোৰে ব্যস্ততা মই এইটো কবিতাত প্ৰেমৰ কবিতা বুলি ভাবে বহুতে কিন্তু প্ৰেমৰ কবিতা নহয় আচলতে মই এটা ধৰণৰ ব্যংগ কবিতাহে কাইলৈৰ পৰা আপোনাক ভাল পাম আজি যে এৰাব নোৱাৰা ব্যস্ততা কাইলৈৰ পৰা মই আপোনাক ভাল পাম আজি যে একেবাৰে ব্যস্ত আজি চকামকাকৈ দেখিলোঁ আপোনাৰ চুলিখিনি কাইলৈ জুখিম দীঘল হয়নে সিমান প্ৰেমত লাগে যিমান কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি ঘূৰি ফুৰিম দিয়ক আপুনিতো জানেই জীৰ্ণতা প্ৰেমৰ অলংকাৰ কাইলৈ কিন্তু আপুনি পাৰফিউম নল'ব কাইলৈ ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোন্ধ আৰু তেতিয়াহে কোল্ড ড্ৰিংকছ পৰে আমাৰ ওঁঠবোৰক খুৱাব নে আপুনি ভাল পায় আইচক্ৰীম কাইলৈ সুধিম দিয়ক কাইলৈ বাৰু আপোনাক লগ পামনে আজি য'ত দেখিছিলোঁ আপোনাৰ যিখিনি থাকিবনে সেইখিনি কাইলৈও কাইলৈ কিন্তু আপুনি হেৰাই নাযাব কিয়নো আপোনাক বিচাৰিবলৈ আপোনাৰ কোনো পৰিচয় মোৰ হাতত নাই কাইলৈ আপোনাৰ সৈতে পৰিচিত হ'ম কাইলৈ আপোনাক মই তুমি বুলি মাতিম আৰু আপুনি মোক মাতিবনে কাইলৈৰ পৰা মই আপোনাক ভাল পাম আজি যে এৰাব নোৱাৰা ব্যস্ততা খুব ধুনীয়া আপোনাৰ এইটো কবিতা খুব জনপ্ৰিয় কবিতা এইটো আচলতে এক ধৰণৰ মানে প্ৰেমৰ নিচিনা এটা খুব চিৰিয়াছ বস্তু এটাটো ইমান কেজুৱেল গতিকে আমাৰ ইমান ব্যস্ততা আজি নহয় প্ৰেমটোক মানে মই পষ্টপন কৰি দিছোঁ আজি মই তোমাক ভাল পাবৰ সময় নাই মোৰ কাইলৈ ভাল পাম মানে ইমান চিৰিয়াছ এটা কাৰবাৰৰ ক্ষেত্ৰতো আমি আজিকালি ইমান কেজুৱেল হৈ গৈছোঁ আজি আমি চিৰিয়াছলি বস্তু ল'বৰ আমাৰ সময়ে নাই এনেকুৱা ধৰণৰ এক ধৰণৰ ব্যংগ কবিতা আচলতে তাৰপিছত আপোনাৰ পৰা জানিব বিচাৰিম আপুনি বহুতো কবিতা লিখিলে এতিয়ালৈকে লিখি আছে আপোনাৰ দৃষ্টিত কবিতাৰ সংজ্ঞা কি হ'ব কবিয়ে কবিতা কাৰ বাবে লিখে পাঠকৰ বাবে নে নিজৰ মনৰ মাজত লৈ ফুৰা এখন অন্তদন্তৰ বাবে কবিতা লিখে আৰু কবিতাৰ পঢ়া পাঠকৰ দায়িত্ব কেনেধৰণৰ হ'ব লাগে বুলি আপুনি ভাবে বহুত কবিতা লিখিলোঁ আজি 40 বছৰ বেছি সময় কবিতা লিখিলোঁ কিন্তু কবিতাৰ সংজ্ঞা এটা কেতিয়াও বিচাৰি উলিয়াব নোৱাৰি আচলতে পৃথিৱীৰ অজস্ৰজন মহান কবিয়ে কবিতা লিখিছে আৰু তেওঁলোকৰ বিভিন্ন অভিজ্ঞতাৰে বিভিন্ন ধৰণৰ সংজ্ঞা দি গৈছে কিন্তু কোনোটা সংজ্ঞাৰ লগত মতবিৰোধ নিশ্চয় নাই কিন্তু ইটো সংজ্ঞাই আন এটা সংজ্ঞাক অতিক্ৰম কৰি গৈছে বা কেতিয়াবা মিলামিলি হৈছে ভাষা লেংগুৱেজটো বেলেগ কিন্তু অৱশেষত এটা মিলিতই হৈছে ক'ৰবাত নহয় ক'ৰবাত গতিকে ময়ো ঠিক সংজ্ঞা হিচাপে ঠিক নকওঁ কিন্তু মই আজি ইমান বছৰ কবিতা লিখাৰ অভিজ্ঞতাৰে মই এটা কথা মই নিজৰ ক্ষেত্ৰত
অনুভৱ কৰোঁ যে মানে নিজৰ লগত আৰু জগতৰ লগত জগতখনৰ লগত এই বস্তু জগতৰ লগত কথা পতাৰ এটা ভাষা কবিতা হ'ল এটা লেংগুৱেজ যিটো মানে আমি মানে বস্তুৰ জগতৰ লগত কথা পাতিব পাৰোঁ আৰু নিজৰ জীৱন নিজৰ জগতখনৰ লগত কথা পাতিব পাৰোঁ সেই কথোপকথনৰ ভাষাটোৱে মই কবিতা মানে সংজ্ঞা বুলি ভাবোঁ আৰু হয় আৰু কবিতা এটা বুজিবলৈ হ'লে বা কবিতা এটা পঢ়িবলৈ হ'লে পাঠকজন কেনেকুৱা হ'ব লাগে বা পাঠকজনৰ কবিতাটো পঢ়াৰ পিছত পাঠকজনৰ দায়িত্ব কেনেকুৱা সেই কথাখিনি কেনেধৰণৰ পাঠকজনৰ আচলতে কাব্যবোধ সম্পন্ন হ'ব লাগে কবি এজনে কবিতা লিখোঁতে যিটো কাব্যবোধ এটা থাকে পাঠকজনৰ যদি সেইটো কাব্যবোধ নাথাকে তেতিয়াহ'লে তেওঁ সেই ৰসাস্বাদন কৰিব নোৱাৰিব আৰু কবিতা এটা সদায় ৰসৰ বস্তু সেই ৰসাস্বাদন কৰিব নোৱাৰিব আনকি তেওঁ কবিতাৰ সেই কাব্যবোধ নাথাকিলে তেওঁ কবিতাটো ভুলকৈ বুজাৰো সম্ভাৱনা আছে তেওঁ প্ৰতীক বস্তুটোনো কি বুজি নাপাব চিত্ৰকল্প বস্তুটোনো কি বুজি নাপাব ফলত তেওঁৰ কাৰণে ৰসগ্ৰহণ কৰাত অসুবিধা হ'ব আৰু তেওঁ কবিতাৰ প্ৰতি বিৰূপ হৈ যাব গতিকে কিছুমান কবিতা বহুতে মানে দুৰ্বোধ্য বুলি এৰি থৈ যায় কিন্তু কি কাৰণেনো কবিতা দুৰ্বোধ্য সেই কবিতাটোৰ ভিতৰত সোমাবলৈ চেষ্টা নকৰে কাৰণ কবিতা এটা দুৰ্বোধ্য হৈ কেতিয়া উঠিব পাৰে গতিকে সমাজখনৰ সেই ভাষাৰ এটা পৰিৱৰ্তন ভাষাৰ লগত সভ্যতাৰ কি সম্পৰ্ক এটা সেই সম্পৰ্কটো যদি আমি বুজিব নোখোজোঁ আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কথা যদি আমি বুজিব নোখোজোঁ তেন্তে পাঠকৰ কাৰণে সেইটো দুৰ্বোধ্য হৈ উঠিব পাৰে গতিকে পাঠকজনৰ কাব্যবোধ সম্পন্ন হ'ব লাগিব সেইটো কথা হয় আপুনি বহুত কবিতা লিখাৰ পিছত আপোনাৰ কবিতাক লৈ যথেষ্ট বিতৰ্ক হৈ থাকে আপোনাৰ কবিতা যথেষ্ট পাঠকে আদৰি লৈছে আৰু আপোনাৰ প্ৰায়বিলাক কবিতাৰ চৰ্চাও হৈছে বিতৰ্কও হৈছে তাৰ মাজতে আপুনি লিখা অপ্ৰজনন কবিতাটোক লৈ পাঠকৰ মাজত এক ধৰণৰ বিতৰ্ক চলিছিল এই ধৰণৰ চৰ্চাৰ মুখামুখি কিয় হ'ব লগা হ'ল বুলি আপুনি ভাবে কাৰণ মই যি সময়ত সেই কবিতাটো লিখিছিলোঁ সেইটো 94ত লিখিছিলোঁ সেই সময়ত মই যিটো বিষয়বস্তুক লৈ কবিতা লিখিছিলোঁ সেই ধৰণৰ বিষয়বস্তুক লৈ অসমীয়াত কবিতা লিখা হয়তো হোৱা নাছিলে আৰু বিষয়টো আছিলে এক ধৰণৰ অস্তিত্ববাদক লৈ পেলাই আৰু অস্তিত্ববাদৰ কথা ক'বলৈ গ'লে এক ধৰণৰ যৌনতাৰ কথা আহি পৰিছিলে গতিকে সেই ধৰণৰ কথা অসমীয়া সাহিত্যত আগতে কোনেও লিখা নাছিলে কাৰণে গতিকে মানুহে পাঠকবিলাকে সহজে গ্ৰহণ কৰিব পৰা নাছিলে কাৰণ তেওঁলোকে দেখিছিলে যে এইটো এটা যৌনতাৰ কবিতা কিন্তু আচলতে সেইটো এক ধৰণৰ মানে অস্তিত্ববাদৰহে কবিতা আচলতে নিজৰ অস্তিত্বক লৈ পেলাই এক ধৰণৰ প্ৰশ্ন সমাজলৈ এটা প্ৰশ্ন আছিলে যে মোৰ জন্মক তুলি এক ধৰণৰ প্ৰশ্ন আছিলে সমাজলৈ গতিকে সেই প্ৰশ্নটোহে মই তুলি ধৰিছিলোঁ আৰু তাকে লৈ পেলাই এক ধৰণৰ বিতৰ্ক হৈছিলে মানুহে বুজিব চেষ্টা কৰা নাছিলে সেই ভাষাটো সেই কথাখিনি মানুহে গ্ৰহণ কৰিব খোজা নাছিলে আৰু সদায় সমাজত এই ধৰণৰ হয় যে মানুহে যি ধৰণৰ এটা যুগে যুগে এই বস্তুটো আহি থাকে যে মানুহে অভ্যস্ত হৈ থাকে এটা প্ৰত্যেক যুগতে যিটো মানে যি ধৰণৰ সাহিত্য চলি থাকে যি ধৰণৰ কবিতা চলি থাকে সেই বিষয়ত তেনেধৰণৰ ইহঁতে অভ্যস্ত হৈ থাকে পাঠকবোৰ সেই ধৰণৰ পঢ়া শুনাতে অভ্যস্ত হৈ থাকে গতিকে তাক অকণমান পৰিৱৰ্তন কৰিব খুজিলে অকণমান তাত ব্যতিক্ৰম দেখাবলৈ পাঠকসকলে তাত মানে বিতৰ্ক সৃষ্টি কৰে গতিকে সেই কথাৰ কাৰণে বিতৰ্ক হৈছিলে গতিকে এতিয়া নিশ্চয় সেইটোক লৈ বিতৰ্ক নকৰে নিশ্চয় মানুহে এই হৈছে কাৰণ সেইটো তেতিয়াই শেষ হ'ল আৰু বুলি ভাবোঁ মানুহে তথাপি পাহৰি যোৱা নাই নিশ্চয় বিষয়টো কিন্তু হ'লেও তাকে লৈ এতিয়া বিতৰ্ক কিন্তু মানে কোনোবা যদি এতিয়াও সেইটোক লৈ বিতৰ্ক কৰে সেইটো বহুত পুৰণা কথা হৈ গ'ল এতিয়া বিশ্বত বহুত ধৰণৰ সাহিত্য বহুত আগবাঢ়ি গৈছে গতিকে এই ধৰণৰ কথা এতিয়া আৰু হ'ব নালাগে নিয়মতে হয় নিশ্চয় মানুহে আপোনাৰ ক'ব বিচৰা আপুনি কবিতাৰ জৰিয়তে কথাখিনি বুজি পাইছে হয়তো সেইকাৰণে এতিয়া সেই কবিতাক লৈ বিতৰ্ক হোৱা নাই আপোনাৰ সাম্প্ৰতিক অসমীয়া কবিতা আপুনি ভাবেনে যে সাম্প্ৰতিক অসমীয়া কবিতা স্বাধীন হৈ আছে সাম্প্ৰতিক অসমীয়া কবিতাক লৈ তুলনামূলকভাৱে আৰু বিশ্লেষণাত্মকভাৱে গৱেষণামূলকভাৱে পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন আছেনে আপুনি 2006 চনত অসমত কবিতাৰ স্কুলৰ স্থাপন কৰাৰ প্ৰসংগতা উত্থাপন কৰিছিল সেই ক্ষেত্ৰত আপুনি কি বুলি ভাবে যে কবিতাৰ স্কুলত কবিতাৰ পাঠদান দি এজন কবি আপুনি গঢ়ি তুলিব পৰা ক্ষেত্ৰত কিমান মানে প্ৰাসংগিকতাৰ কথাখিনি বুজি আনিব বিচাৰে আছে তোমাৰ মানে প্ৰশ্নত বহুতকেইটা প্ৰশ্ন কৰিলা তুমি যে কবিতা স্বাধীন হৈ আছে নে নাই কবিতা একেবাৰে আমাৰ অসমত স্বাধীন নহয় অসমত বুলি নহয় গোটেই বিশ্বতে কবিতা স্বাধীন হ'ব পৰা নাই কাৰণ যেতিয়া এখন
গোটেই বিশ্বখন এতিয়া পুঁজিবাদী এখন ৰাষ্ট্ৰযন্ত্ৰই চলায় গতিকে ইয়াত বিশ্বায়ন আছে গ্ল'বেলাইজেশ্যনটো আছে গ্ল'বেলাইজেশ্যন আছে লিবাৰেলাইজেশ্যন আছে গতিকে এইবিলাকে আমাক মানে কবি বা সাহিত্যিকক খুব স্বাধীনভাৱে ৰাখিব মানে থাকিব দিয়া নাই তেওঁলোকৰ হাতত ৰাখিব খোজে বিভিন্ন ধৰণৰ বিভিন্ন মানে পন্থা আছে তেওঁলোকক মানে ভয় ভাবুকিৰ পৰা আদি কৰি বঁটা বাহনৰ পৰা আদি কৰি বিভিন্ন ব্যৱস্থাৰে মানে সাহিত্যিকবিলাকক স্বাধীন হ'বলৈ নিদিয়ে এইটো হ'ল পুঁজিবাদী এটা চৰিত্ৰ গতিকে তাৰ প্ৰভাৱ আমাৰ অসমতো আছে আমাৰ অসমতো একেই ভাৰতবৰ্ষতো একেই গতিকে স্বাধীন নহয় আৰু বাক স্বাধীনতাটো হেৰাইছে কবিতা লিখিব খুজিলে কেতিয়াবা মানে ইমান মানে মৃত্যুৰ ভাবুকি পৰ্যন্ত পোৱা যায় মই নিজেই পাইছোঁ সেই ধৰণৰ ভাবুকি পৰ্যন্ত পোৱা যায় গতিকে আমি স্বাধীন নহয় আৰু খুব যিসকলে নিৰপেক্ষ মানে বুলি সাহিত্যিক এনে কিছুমান আছে যে মই নিৰপেক্ষ নিৰপেক্ষ এটা সাহিত্যিক হ'ব নোৱাৰে তেওঁলোক হ'ল সুবিধাবাদী নিৰপেক্ষ বুলি হ'ব নোৱাৰে মানুহৰ পক্ষত থাকিব লাগিব যদি এজন লিখক মানুহৰ পক্ষত নাথাকে তেনেহ'লে কাৰ পক্ষত মানুহৰ পক্ষত নাথাকিলে পুঁজিবাদীৰ পক্ষত গতিকে এই ধৰণৰ কথাত মই বিশ্বাস নকৰোঁ গতিকে স্বাধীন হ'ব পাৰিব লাগে এজন লিখক স্বাধীন হৈ থাকিব পাৰিব লাগে গতিকে সেইটো মই কামনা কৰোঁ আৰু সেইটো এটা বেলেগ প্ৰশ্ন আৰু তুমি কৈছা যে 2006 চনত কবিতাৰ মই পাঠ্যক্ৰমৰ কথা কৈছিলোঁ স্কুলৰ কথা কৈছিলোঁ তেতিয়া মই দেখিছিলোঁ যে সঁচাকৈ কবিতাৰ মানে কবিতা লিখিবলৈ অজস্ৰজনে ইচ্ছুক কবিতা লিখিব ইচ্ছা কৰে কিন্তু কবিতা লিখিব পৰা নাই তেওঁলোকে কিবা কিবি কথাৰ কাৰণে টেকনিকেলি কিছুমান কথাৰ কাৰণে কবিতা লিখিব পৰা নাই তেওঁলোকে সেইটো ভাষাটো কেনেকৈ অৰ্জন কৰিব লাগে নাজানে কৌশলটো অকণমান নাজানে সেইখিনি যদি অকণমান পোনাই দিব পৰা যায় তেওঁলোকে নিশ্চয় পাৰিব সেই বস্তুটো দেখিছোঁ সকলোতে এজন প্ৰতিভাৱান এগৰাকী গায়িকা মানে প্ৰতিভাৱান এগৰাকী শিল্পী গান গোৱা শিল্পী তেওঁক যদি ৰেগুলাৰ এই কৰে মানে স্কুলত যদি যায় শিকে যদি তেওঁ নিশ্চয় গান গাব পৰা হ'ব এজন এজন চিত্ৰকৰ এজনী ছবি আঁকাৰ প্ৰতিভা আছে কিন্তু তেওঁ যদি শিকিলে তেওঁ ভাল আৰ্টিষ্ট হৈ যাব পাৰিব বিভিন্ন ধৰণৰ সেই লাইনটোত গুচি যাব কবিতা এজনে আজি বাহিৰততো কবিতা এটা প্ৰফেশ্যন হ'ব পাৰে কবিতা প্ৰফেশ্যন এই কৰিব পাৰি কবিতা লিখিবলৈ খাব পাৰি গতিকে তেনেকুৱা পৰ্যন্ত আছে বাহিৰত ক্ৰিয়েটিভ ৰাইটিংটো আছেই চাবজেক্ট আছে ক্ৰিয়েটিভ ৰাইটিং মই সেইটো সেই 2006ত মই কৈছিলোঁ যে ক্ৰিয়েটিভ ৰাইটিং কবিতা লিখিবলৈ অকণমান শিকিব লাগিব শিকিলে মানে পাৰিব শিকিলে হয় যদি নিশ্চয় পাৰিলেহেঁতেন কিন্তু আমাৰ ইয়াত কোনো শিকাৰ কাৰণে আগ্ৰহী নহয় মই বাৰে বাৰে চেষ্টা কৰিছোঁ শিকাৰ প্ৰতি আগ্ৰহী নহয় কেৱল লিখাৰ প্ৰতি আগ্ৰহী কেৱল লিখিব আৰু লিখি পেলাই তেওঁলোকক মানে তৎক্ষণাত প্ৰতিষ্ঠা লাগে তৎক্ষণাত নাম মানে এই হ'ব লাগে ঠিক সেই বস্তুটোৰ মানে মেণ্টেলিটি লৈ পেলাই তেওঁলোকে জড়িত হৈ থাকে কবিতাৰ লগত যুক্ত হৈ থাকিব খোজে গতিকে এইটোৰ ফলত তেওঁলোকৰ নিজৰে লোকচান হৈছে গতিকে আৰু তেওঁলোকে নিজৰ বিকাশো নহ'ল তেওঁলোকৰ যদি কিছুমানৰ ইচ্ছা মানে এই প্ৰতিভা আছিলো তেওঁলোকে সেই প্ৰতিভাও নষ্ট হৈ গৈছে অকণমান যদি তেওঁলোকে শিকিলে হয় আৰু কেনেকৈ আৰু আনকি মই এজন মোৰ ইজৰাইলৰ এজন কবি হয় আমিৰৰ বুলি খুব বিখ্যাত কবি নোবেল পুৰস্কাৰ পাব লগা এজন কবি মোৰ লগত সম্পৰ্ক আছে তেওঁ মোক কৈছিলে মই যেতিয়া কবিতাৰ স্কুলৰ কথা কৈছিলোঁ তেওঁ মোক কৈছে নীলিম যে কবিতাৰ স্কুলটো লাগেই কবিতাৰ পাঠকসকলেৰো স্কুল লাগে মানে কবিতা কেনেকৈ পঢ়িব লাগিব সেইসকলে পঢ়িব পৰাও এখন স্কুল লাগে মানে পাঠকসকলৰ কাৰণেও গতিকে তেওঁ বস্তুটো বুজিব সেই বস্তুটো যে আমি যে পাঠকসকলে বুজি নাপায় লিখকসকলৰ কাৰণে বুজিবৰ কাৰণেও এখন স্কুল লাগে আৰু লিখিবৰ কাৰণেতো লাগেই তাৰমানে গতিকে ক্ৰিয়েটিভ ৰাইটিঙৰ আজিকালি বিশ্বত আপুনি গুগল পঢ়ি চালেই গম পাব বিশ্বত বহুত কেইখন মানে পয়েট্ৰি স্কুল আছে আমাৰ ইয়াত পয়েট্ৰি স্কুল বুলি কোৱাৰ লগে হাহাকাৰ একদম বিৰাট বিতৰ্ক হৈছিলে তেতিয়া কোনেও মানি ল'ব পাৰিছে কবিতাটো মনৰ ভিতৰৰ বস্তু অনুভূতিৰ বস্তু এইটো কিবা লিখিব পৰা শিকাব পৰা বস্তু নে এইটো কোনেও কাকো শিকাই দিব নোৱাৰে ঠিক এনেকুৱা ধৰণৰ কিছুমান বিতৰ্ক যিবোৰ আউটডেটেড আচলতে আজি পৃথিৱীৰ বিভিন্ন ইহঁত বিচাৰিলে গম পোৱা যাব যে কবিতাৰ স্কুলটো কেতিয়াবাই হৈছে আমাৰ ইয়াত বহুত পিছ পৰি থাকে সেই আৰু সেইকাৰণে আপোনাক আচলতে কথাটো সুধিছোঁ যে কবিতাৰ স্কুলৰ প্ৰসংগটো বাহিৰৰ ফালে যথেষ্ট কেতিয়াবাই এইটো আৰম্ভ হৈছে আগবাঢ়িছে আৰু আপোনাৰ পৰা এইখিনি কথাও জানিব বিচাৰিম যে এটা কবিতাৰ সাম্প্ৰতিক সময়ত কবিতাৰ তুলনামূলক বিশ্লেষণাত্মক যিটো পৰীক্ষা নিৰীক্ষা এই কথাখিনি কেনেধৰণে আলোচনা কৰাৰ প্ৰাসংগিকতা আছে কৰিব লাগে বুলি ভাবে
এইটো একেবাৰে লাগে আৰু আমাৰ ইয়াত খুব কম হয় আমাৰ ইয়াত সমালোচকৰ কিছু অভাৱেই দেখিছোঁ তেওঁলোকে সেইবোৰ যিমানখিনি হ'ব লাগিছিলে সেইখিনি সিমানখিনি হোৱা নাই আৰু এইবোৰ পাঠ্যক্ৰমত হ'ব লাগে এতিয়া পাঠ্যক্ৰমত হ'ব লাগে মানে কেনেকুৱা ধৰণৰ এতিয়া আমাৰ পাঠ্যক্ৰমবিলাকত বহুত পুৰণা ধৰণৰ পাঠ্যক্ৰমে চলি আছে গম পাইছানে এতিয়া যিবোৰ মই দেখিছোঁ যিবোৰ পাঠ্যক্ৰমত সেই আমি তাহানিৰ কবিতা পঢ়ি আছোঁ পাঠ্যক্ৰমত এতিয়াও সেইবোৰ কবিতাই চলি আছে আজিৰ পৰা 20-25 বছৰ 30-40 বছৰ আগৰ কবিতাই এতিয়াও চলি আছে পাঠ্যক্ৰমত সেইবোৰে দিয়া আছে কিন্তু বেলেগ বেলেগ কাণ্ট্ৰিত তেনেকৈ নকৰে একদম শেহতীয়া কবি এজনৰ কবিতা দি দিব গতিকে তেতিয়া সেই ষ্টুডেণ্টজন আধুনিক ইহঁতৰ লগত জড়িত হৈ গ'ল পঢ়িলে আধুনিক কবিতাখিনি পঢ়িব পাৰিব পুৰণা কবিতাখিনি লাগেই বাৰু কিন্তু আজিৰ এতিয়া মই অলপতে মোৰ দিল্লীত মোৰ বান্ধৱী এগৰাকী দিল্লী ইউনিভাৰ্চিটিত প্ৰফেচৰ হয় তেওঁ মোক খুজিছে নিদিম তোমাৰ শেহতীয়া এটা মোৰ বৰষুণক লৈ এটা খুব আধুনিক কবিতা এটা আছে যে সেইটো কবিতা দিয়াচোন আমি ক্লাছ 9-10ৰ কাৰণে কোৰ্চত দিম মই বোলো এইটোতো একদম আধুনিক কবিতা কৈছে সেইটোৱেইটো এই ক্লাছ 9-10ত যদি এইটো আমি শিকাব পাৰোঁ তেতিয়াহ'লে সিহঁতৰ মাইণ্ডটো আধুনিক হৈ যাব সেই বস্তুটো তেওঁলোকে নহ'লে এটা পুৰণা কবিতা দি থাকিলে সেইটো আজিৰ পৰা আগৰ এতিয়া বস্তুটো সেই আধুনিক কবিতাটোৰ লগত তেওঁলোকে জড়িত হৈ গ'ল গতিকে তেওঁলোকে আধুনিক কবিতাৰ পিনে আৰু আগবাঢ়ি গ'ল হয়নে নহয় সেই কথা আমাৰ ইয়াত চিন্তা কৰা হোৱা নাই পাঠ্যক্ৰম যিসকলে প্ৰণয়ন কৰে তেওঁলোকে এইবোৰ কথা ভাবিব লাগে যে আমি এটা আধুনিক কবিতা আমাৰ কবিতা ইয়াত আছে মানে ইউনিভাৰ্চিটি কোৰ্চত আছে কিন্তু হোৱাই ইউনিভাৰ্চিটি কোৰ্চত ক্লাছ 9-10ত দিলে কি অসুবিধা আছে ক্লাছ 9-10ত যদি দিয়ে তেওঁলোকে আৰু বেছি আধুনিক হৈ থাকিলে তেওঁলোকে সেইটো যিটো আমাৰ ক্লাছ মানে মাষ্টাৰ ডিগ্ৰী যিটো শিকিব সেই মাষ্টাৰ ডিগ্ৰীত যিটো কবিতা শিকিব সেইটো যদি আমাৰ ক্লাছ 9ত দি দিয়ে একো অসুবিধা নাই দিব পাৰিলেহেঁতেন সেইবোৰ হ'ব লাগিছিলে দিলে তাৰমানে এই হ'ল গতিকে সেইবোৰ কথা কৰিব লাগে তুলনামূলক বিশ্লেষণো স্কুলৰ পৰা আদি কৰি মানে ইউনিভাৰ্চিটি বা এক্সট্ৰা কিছুমান কাম কৰিব পাৰে কৰ্মশালা স্থাপন কৰিব পাৰে কৰি যদিহে কবিতাৰ কাৰণে সঁচাকৈ চেষ্টা কৰে গতিকে সেইবোৰ শিক্ষামূলক এটা এই ল'ব লাগিব হয় নতুন প্ৰজন্মখিনি কবিতাৰ প্ৰতি আগ্ৰহী হ'ব কবিতা পঢ়িবলৈ বিচাৰিব হয় আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে আপুনি দৈনিক জনমভূমিত দিয়া এটা সাক্ষাৎকাৰত কৈছিল যে বঁটা নথকা হ'লে বহু কবি লেখকৰ জন্মই নহ'লেহেঁতেন সাহিত্য অকাডেমী বঁটাকে ধৰি সাহিত্যৰ অন্যান্য বঁটাসমূহে বিতৰ্কৰ সীমা অতিক্ৰম কৰি বঁটাৰ প্ৰকৃত মৰ্যাদা ঘূৰাই আনিব পাৰিব বুলি আপুনি ভাবেনে বঁটা বাহন সন্মান এইবিলাকে আচলতে সাহিত্যৰ মাপকাঠিটো নিৰ্ধাৰণ নকৰে বঁটা বাহন হ'ল আচলতে এজন কবিয়ে যদি কিবা মানে বিষয়ক লৈ বঁটা এটা পাইছে দিয়া হৈছে এজন কবিক বঁটা দিয়া হৈছে তেতিয়াহ'লে তাক এইটোৱে বুজায় যে তেওঁ যিটো কাম কৰি আছে যিবোৰ কথা লিখি আছে সেইবোৰৰ প্ৰতি এক ধৰণৰ সমৰ্থন যে তুমি এইটো লিখি থাকা তুমি এইটো বিষয়ত আগবাঢ়ি থাকা তুমি এইটোৱে লিখি থাকা সেইটোৰ প্ৰতি সমৰ্থন বা সন্মতি তেনেকুৱা আচলতে কিন্তু সেইটো মানে তেওঁৰ এই নহয় মানদণ্ড নিৰ্ণয় নকৰে আচলতে সেইটো গতিকে সেইটো কথা মই কি কৈছিলোঁ এই বঁটা বাহনক লৈ কি কোৱা বুলি ক'লা তুমি আপুনি কৈছিলে যে বঁটা নথকা হ'লে বহু কবি লেখকৰ জন্মই নহ'লেহেঁতেন আচ্ছা এতিয়া হয় এতিয়া বহুতে মানে বঁটা বাহনটো আমাৰ অসমত বিশেষকৈ হৈছে বঁটা বাহনটো মানে নিজেই উদ্যোগ লয় নিজকে বঁটাটো দিবৰ কাৰণে নিজে উদ্যোগ লয় আনকি এনেকুৱা পৰ্যন্ত হয় মানে এনেকুৱা অনুষ্ঠান ওলাইছে আমাৰ অসমত এনেকুৱা অনুষ্ঠান ওলাইছে যে অনুষ্ঠানবিলাকে কয় যে মই আপোনাক এটা বঁটা দিম আপুনি মানে বঁটাটোৰ পইচা ভাগটো আপুনি দিব লাগিব বঁটাটোত যিমান খৰচ হ'ব সেইখিনি আপুনিয়ে দিব লাগিব আৰু তেওঁ যিগৰাকীয়ে বঁটা পাব তেওঁ নিজে সেইটোত উদ্যোগ ল'ব বঢ়িয়া আপুনি মোক বঁটাটো দিয়ক মই আপোনাক ইমান খৰচটো দিম এনেকুৱা পৰ্যন্ত আছে আনকি বহুত বিতৰ্কমূলক বহুত কথাই আছে মইতো জানো বাৰু মোৰ ওচৰলৈ বহুত বঁটা দিবলৈ আহে মই বঁটা গ্ৰহণ নকৰোঁ কিছুমানে কয় আপোনাক আমি বঁটা দিব খুজিছোঁ এনেকুৱা এটা বঁটা দিব খুজিছোঁ আপুনি ল'বনে নলয় মই কৈছোঁ কেতিয়াও নলওঁ মই কিয় নলয় কৈছোঁ সেইটো বঁটা ল'লে মোৰ সন্মান হানিহে হ'ব এনে কিছুমান বঁটাই মানে সন্মান হানি কৰে কিছুমান এনে বঁটাও আছে কিন্তু কিছুমানে সেইটো বঁটাৰ কাৰণে আকৌ উদ্যোগো লয়
গতিকে সেইটো কাৰণে মই কৈছোঁ যে বঁটাটোৰ কাৰণে মানে বহু কবিৰ মানে সৃষ্টি হৈছে বুলি সেই বঁটাটো ল'বৰ কাৰণে হৈছে বুলি মই মানে এই হৈছিলোঁ এটা একদম মানে ব্যংগাত্মকভাৱেই কৈছিলোঁ বঁটাটো তেনেকুৱা আৰু আপুনি সাহিত্য একাডেমীৰ ক্ষেত্ৰতো মানে বহুখিনি বিতৰ্কমূলক কথা আছে দেই কাৰণ সাহিত্য একাডেমীৰ কাৰণেও এনে কিছুমান কথা আছে যিবোৰ মানে কোৱা ভাল নহয় বেয়া মই নাজানো ক'ব পাৰে মানে কি মই নিজে সাহিত্য একাডেমীৰ পৰা মানে বঁটা বাহনক লৈ পেলাই কিছুমান বিতৰ্কৰ পৰা মই নিজে সাহিত্য একাডেমী পদত্যাগ কৰিছিলোঁ এডভাইচৰী বৰ্ডৰ পৰা মই পদত্যাগ কৰিছিলোঁ কাৰণ সাহিত্য একাডেমী যি ধৰণৰ বঁটা বাহনক লৈ যি ধৰণৰ কথা বতৰা তাত মানে এই হয় চলি থাকে এখন মানে বেপাৰ বাণিজ্যৰ নিচিনা কথা গতিকে তাত থাকিব নোৱাৰি মই গুচি আহিছোঁ যিখন ছাগলীৰ বেপাৰ হৈছে মই ইয়াত থাকিব নোৱাৰোঁ মই ওলাই আহিছিলোঁ এনেকুৱা ধৰণৰ হৈছে গতিকে কথাবোৰ তেনেকুৱা ভৱিষ্যত কি আছে সাহিত্য একাডেমী বঁটাৰ সাহিত্য একাডেমীৰ বঁটাৰ কাৰণে কোনোবাই নোপোৱাৰ কাৰণে হতাগ্ৰস্ত হ'ব নালাগে এইটো পাঠকে যদি বঁটা দিছে পাঠকৰ পৰা যদি এটা এই পাইছে মৰম ভাল পোৱা পাইছে এজন লিখকে সেইটোৱে বঁটা বুলি ধৰিব লাগে সেইটোৱে সান্তনা হ'ব লাগে এই বঁটা ইহৰ পৰা পোৱা বঁটাৰ আজিকালি সাহিত্য একাডেমী বঁটাৰ কোনো এই নাই নিজে মই কৈছোঁ ন এইটোতো নিজে উদ্যোগ লয় বহুত নিজা উদ্যোগ থাকে বহুত নিজা চেষ্টা থাকে আৰু লবি থাকে আজিকালি লবি বুলি এটা বস্তু আছে চবতে লবি হৈছে লবি নহ'লে তিষ্টিবও নোৱাৰে মানুহবিলাক কিয় অকল হৈ থাকিব পৰা সেই সাহসখিনি নোহোৱা হৈ গৈছে মানুহবিলাকৰ সেই মানে চব মানে এই হৈ গৈছে সেইটো এটা ডাঙৰ প্ৰব্লেম হৈছে আপোনাক এবাৰ মুনীন বৰকটকী বঁটাৰ কাৰণে আপোনাক দিয়া হ'ব বুলি এজনে আপোনাক জনাইছিল আপুনি এবাৰ সাক্ষাৎকাৰত কৈছিল তাৰপিছত আপোনাক দিয়া নহ'ল সেই কথাখিনি কিবা লবিৰ লগতে লবি নহয় সেইটো লবি নহয় লবি বুলি নকওঁ মই দিব মানে চিলেকশ্যন কৰি পেলাইও তেওঁলোকে অৱশেষত নিদিলে কাৰণ নীলমুখৰ বিতৰ্কিত কবি কাৰণ তেওঁক এইটো দি দিলে তেওঁ আকৌ বঁটাটো বিতৰ্কত গুচি যাব পাৰে সেইবুলি মোক দিয়া নহ'ল গতিকে এইটো আকৌ মোক গম পালোঁ মই কিন্তু এনেকুৱা ধৰণৰ কথা থাকে তাৰ কাৰণে মই হতাশ হ'ম নেকি তাৰ কাৰণে যদি মই হতাশ হ'লোঁ হয় তেতিয়াহ'লে মোৰ হতাশ হ'বলগীয়া আৰু বহুত কথা আছিলে কাৰণ মোৰ প্ৰথম কিতাপখন মই যেতিয়া কলেজীয়া দিনত মোৰ প্ৰথম কিতাপখন লিখাৰ ওলোৱাৰ পিছতে মোৰ কিতাপখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে জুই লগাই পুৰি পেলাইছিলে মইতো হতাশ নহ'লোঁ মই যদি তেতিয়াই হতাশ হ'ব লাগিছিলে প্ৰথম কিতাপখনেই মোৰ জুই লগাই পুৰি পেলাইছে মই আৰু নিলিখোঁ কবিতা সেইটোতো মই হোৱা নাই গতিকে হতাশ হ'ব লগা এইবোৰ কথাত হতাশ যদি এজন কবিক হতাশ কৰিব নালাগে আচলতে এইবিলাক উৎসাহিত মোক যদি মুনীন বৰকটকী নাপালোঁ তাৰ কাৰণে যদি মই হতাশ হৈ পেলাই যদি মই এই কৰিলোঁ হয় তেনেকুৱা নহয় কিন্তু মই বস্তুটো প্ৰকাশ কৰিছোঁ যে এনেকুৱা বস্তু হ'ব নালাগে এই যে এনেকুৱা সৰু সৰু কথাবোৰ কিতাপখন কিয় জ্বলাই দিয়া হৈছিল সেই কথা সেইখন কিতাপ জ্বলাই দিয়া হ'ল সেই সময়ত মোক ভাবিছিলে মই অলপমান বামপন্থী লিখক বামপন্থী কবি বুলি ভাবিছিলে সেইকাৰণে জ্বলাই দিছিলে কিন্তু বামপন্থী হয়নে নহয় মানুহৰ পন্থী আচলতে সেইটোৱে যথেষ্ট সংঘাতৰ মাজেৰে আপুনি পাৰ হৈ কবিতা লিখি আছে চৰ্চা কৰি আছে আপোনাৰ পৰা জানিব বিচাৰিম যে এজন কবি হিচাপে আপুনি এতিয়ালৈকে আপুনি লাভ কৰা সকলো অভিজ্ঞতাৰ ভিত্তিত জীৱন সম্পৰ্কে আপোনাৰ ধাৰণা কি হ'ব পাৰে জীৱনে আপোনাক কি দিলে জীৱনৰ যিটো চৰম সত্য আপুনি আৱিষ্কাৰ কৰিব এতিয়ালৈকে পাৰিলেনে জীৱনৰ চৰম সত্যনো কি থাকে জন্মৰ পিছত আৰু এটা পৰিৱেশ থাকে সেই পৰিৱেশত সোমাই যায় মানুহ আগবাঢ়ি গৈ থাকে তাৰপিছত মৃত্যুটোৱেও চৰম সত্য কাৰণ জন্মৰ লগে লগে যিদিনাখন মই জন্মিছোঁ সেইদিনাখন লগত মোৰ মৃত্যুটোও জন্মিছে কিন্তু মৃত্যুটো আগবাঢ়ি গৈ থাকে জন্মটোতো তাতেই জন্মিলোঁ আৰু তাৰপিছত জন্মটো শেষ আৰু জন্মৰ আৰু হ'ব লগা নাই কিন্তু মৃত্যুটোই থাকে আৰু মৃত্যুটোৰ লগত তাৰপিছত সম্পৰ্ক গতিকে আমি মৃত্যুৰ পিনে গৈ থাকিম আৰু তাৰ মাজৰ বাকীখিনি খেলা আৰু বাকীখিনি আমি খেলিব লাগিব য'ত যেনেকৈ পাওঁ য'ত যেনেকৈ আমাক চলাই লৈ যায় সময় য'ত যেনেকৈ টানি নিয়ে আমি সেইপিনে গৈ থাকিম গতিকে বিশেষ জীৱন সম্পৰ্কে খুব সাংঘাতিক কথা ভাবিব লগা নাই আগতে বেলেগ বহুত বিভিন্ন ধৰণৰ কথা ভাবিছিলোঁ কিন্তু এতিয়া দেখিছোঁ যে বিশেষ একো নাই জীৱনটো সকলোৱে এতিয়া যদি গভীৰভাৱে চায় জীৱনটোত আচলতে একো নাই দেখোঁ একো নাই
চব দুখ যন্ত্ৰণা হাবি যাবি এইবোৰ আছে এইবোৰেও মানে জীৱনটোক বিশ্লেষণ কৰিব নোৱাৰি জীৱনৰ চৰম এইবোৰ হয়তো এক আপোনাৰ ধৰণৰ কাৰণে অভিজ্ঞতা এইবোৰ এক ধৰণৰ অভিজ্ঞতা প্ৰেম মানে দুখ যন্ত্ৰণা এইবোৰ আচলতে অভিজ্ঞতা এইবোৰ বিশ্লেষণ নহয় এইবোৰেৰে বিশ্লেষণ কৰাও বস্তু নহয় আপোনাৰ বাবে জীৱনৰ চৰম সত্য মৃত্যু চৰম সত্যটো মৃত্যুৱে হ'বই লাগিব সকলোৰে কাৰণেই হ'ব এইটো অৱশেষত হয় কোৱা হয় প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে আপুনি এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা লিখি থাকোঁতে ৰাতি ৰাতি প্ৰেম আৰু প্ৰেৰণাৰ ফিকা চাহ খোৱা আপোনাৰ প্ৰিয় নাৰীগৰাকীক লৈ বিয়াৰ আগতে এটা আপুনি কবিতা লিখিছিল সেই কবিতাটো আপোনাৰ পৰা শুনিব বিচাৰিম মানে বিয়াৰ আগতে হয় বিয়াৰ আগতেতো বহুত কবিতা লিখিলোঁ যাৰ হেউতাত সেইটো বিশেষভাৱে মানে এই হয় সেইটো কবিতা শুনিবা নেকি হয় শুনিম উলিয়াব লাগিব এইটো কবিতা লিখিছিলোঁ তাতো মানে সেই বস্তুটো আছিলে যাৰ হেউতাত মই ৰং লগাম বিয়াৰ আগতে লিখিছিলোঁ এইটো প্ৰান্তিকত প্ৰকাশ হৈছিলে তেতিয়া যাৰ হেউতাত মই ৰং লগাম যিয়ে মোক অতীতৰ ৰাতিবোৰ মনত পেলাবলৈ নিদিব যিয়ে মোক মৰ্মান্তিক শুভৰাত্ৰি আৰু সুপ্ৰভাতেৰে বিদ্ধ কৰিব যিয়ে মোক তেওঁৰ চকুপানীৰ ৰঙেৰে সৰু সৰু সপোনবোৰ অঁকাৰ কথা ক'ব মোৰ সৈতে খোৱা মেজত একেলগে বহিবলৈ ফণিয়াই দিবলৈ মোৰ চুলিৰ অস্থিৰতা মোৰ গাৰুত এটা গিলিপ লগাই দিবলৈ বিচনাত পাৰি দিবলৈ শীতল চাদৰ আৰু মোৰ নিচাৰ অন্ধকাৰবোৰ মচি দিবলৈ যি আহিব যিয়ে মোক দান কৰিব তেওঁৰ দৃষ্টি আৰু স্পৰ্শৰ আনন্দ যি লতাৰ দৰে মেৰিয়াই ধৰিব মোৰ দুবাহু কোনো ৰাতিত মোৰ বুকুত পাক খাই পৰি থাকিব যাৰ চুলিৰ নিদ্ৰা যিয়ে মোৰ ৰঙা চোলাবোৰ লুকুৱাই থ'ব প্ৰিয় চিঠিবোৰ পুৰি পেলাব পুৰণি কবিতাবোৰ সযতনে থৈ দিব যিবোৰ তেওঁ নুবুজা বাবে মাৰাত্মক নহয় আৰু যি দিনে দিনে মোৰ অচিনাকি হৈ আহিব বুকুৰ মাজৰ পৰা দূৰলৈ দূৰলৈ গুচি যাব মোৰ বিষাদক আৰু বেছি গধুৰ কৰি তুলিবলৈ তেওঁ আহিব খুজিছে নেকি যাৰ হেউতাত মই ৰং লগাম কবিতাত বুজিটো পাবলৈ টান নহয় ইমান আপোনাৰ বিশ্লেষণেৰে কওকচোন বিশ্লেষণ ক'বলৈ একো নাই যে এতিয়া মানুহ লাহে লাহে ইয়াত লিখা হৈছে যে যি দিনে দিনে মোৰ অচিনাকি হৈ আহিব বুকুৰ মাজৰ পৰা দূৰলৈ দূৰলৈ গুচি যাব মোৰ বিষাদক আৰু বেছি গধুৰ কৰি তুলিবলৈ তেওঁ আহিব খুজিছে নেকি যাৰ হেউতাত মই ৰং লগাম এইটোৱে এই কথাখিনিৰ মূল কথাখিনি এনেকুৱাই যে আমি প্ৰত্যেকে মানে আপোনগৰাকী লাহে লাহে আঁতৰি যায় হয়নে নহয় সেই বিষাদ হয় সেই বিষাদটো মই যিটো বিষাদ পাম সেই বিষাদ মোৰ ভিতৰত যিটো বিষাদ আছে সেই বিষাদটো লাহে লাহে আৰু বাঢ়িব সেই বিষাদটো বঢ়াবৰ কাৰণে তেওঁ আহিব খুজিছে নেকি সেইটোৱে হয় নহয় আমি যাক বিচাৰোঁ আচলতে সিহঁতে সেইবিলাকে বিষাদটো বঢ়াইহে যায় হয় নহয় সেইটোৱে আচলতে কবিতাটো এতিয়া বৌ শুনানে নহয় সেইটো কবিতা পঢ়ি বৌক এতিয়া শুনাই নে নুশুনাই সেইটো কবিতা পঢ়ি আছে কিতাপখন আছে আৰু শুনাবলৈ কথা নহয় এইটোতো মানে এয়ে হৈ যায় এইটো এক ধৰণৰ মানে আৰু এইটো মানুহে যদি ঠিক এই কবিতাটো মানুহে যি মানে প্ৰেক্টিকেল হিচাপে পঢ়িব লগা বস্তু নহয় কবিতাহে বহুতে আকৌ কবিতাটোক জীৱন বুলি ভাবে কবিতাটো এইও নহয়তো কবিতা এটা কবিতাই হৈ থাকে আকৌ কবিতাটো এক ধৰণৰ নিৰ্মাণটো এই কথাখিনি আকৌ বস্তুতে যদি মই এইটো একদম প্ৰেক্টিকেল এইটোৱে যিটো লিখিছে এইটোৱে আচলতে সঁচা কথা সেইটো নহয় এইটো কবিতাৰ কাৰণে এইটো কথা আৰু ইয়াত জীৱনটো সোমাই থাকে সেইটোৱে অন্য এটা প্ৰসংগলৈ আহোঁ নিজৰ সকলো সত্য মুকলিভাৱে ক'ব পৰাটো ইমান সহজ নহয় আপুনি সেই সাহস এটা কৰিলে এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰাত লিখিলে আপুনি সেই সময়খিনিত আপোনাৰ মানসিক স্থিতি কেনেকুৱা আছিল আৰু আপোনাৰ ভিতৰৰ মানুহটোৰ সৈতে আপোনাৰ দ্বন্দ্বৰ মুখামুখি সময়খিনি কেনেকুৱা আছিল হয় সেইখন লিখিলোঁ যিটো অটোবায়োগ্ৰাফিকেল নভেল এখন তাত মানে মই ভাবিলোঁ আৰু মিছা কথা এটাও নিলিখোঁ মিছা কথা লিখিব নোৱাৰোঁ আচলতে গতিকে আৰু যিহেতু আত্মজীৱনিক কথা তাত মিছা কথা লিখাৰ যুক্তিযুক্ততাও নাই
কিছুমান ক্ষেত্ৰত কল্পনাটো কৰিব লাগিব মানে সাহিত্য হিচাপে কল্পনাৰ আশ্ৰয় ল'ব লাগিব সেইটো লৈছোঁ বাৰু কিন্তু যেহেতু খুব সঁচা কথা লিখিবলৈ গ'লোঁ এক ধৰণৰ দ্বন্দ্বত নিশ্চয় পৰা যায় কাৰণ কিছুমান কথা লিখিলে ভাল হ'বনে নহয় হয়তো নহ'ব নেকি ঠিক এনেকুৱা ধৰণৰ কিছুমান এহৰ মুখামুখি হৈছিলোঁ কিন্তু হ'লেও মই সত্যৰ প্ৰতি আস্থা ৰাখিলোঁ যিটো সত্য কাৰণ এক ধৰণৰ কথা যে সাহিত্যত কিন্তু সত্যৰে আটাইতকৈ ভূমিকা আছে বেছি কাৰণ সাহিত্যত আমি সত্যৰ পৰা আঁতৰি যাব নালাগে যিমানেই সত্যটোক আমি এই কৰিব পাৰিম সিমানে মানুহে বুজি পাওঁ আৰু ক'ত অসত্য ৰাষ্ট্ৰ লৈছোঁ সেইখিনিও মানুহে বুজি পায় সেইটো পাঠকে এনে পাঠকে মানে আৱিষ্কাৰ কৰিব পাৰিব যে এইটো কিন্তু মিছা ৰাষ্ট্ৰ লৈছে এইটো কিন্তু সঁচা নহয় হয়নে নহয় গতিকে প্ৰত্যেক পাঠকে সেইখিনি অন্তত ধৰিব পাৰে সংবেদনশীল পাঠকে আৰু এজন শিক্ষিত পাঠকে এজন দীক্ষিত পাঠকে এজন সৃষ্টিশীল পাঠকে সাহিত্যবোধ সম্পন্ন পাঠকে নিশ্চয় ধৰিব পাৰে যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ গতিকে আৰু মই তাত অকণো মিছা ৰাষ্ট্ৰ লোৱা নাছিলোঁ আৰু সেইটোৱে মোৰ ডাঙৰ মানে মই নিজকে এই বুলি ভাবোঁ লিখিব পাৰিছোঁ সেইটো মোৰ এক ধৰণৰ লিখিব পৰাটোৱে মোৰ এক ধৰণৰ প্ৰাপ্তি ৰাইজে পাঠকে ভাল পাইছে বেয়া পাইছে সেইটো মই মানে এই নকৰোঁ আৰু মই যে লিখি পেলালোঁ আৰু কথাখিনি সেই সময়ছোৱাত আপুনি লিখি থকা সময়খিনিত মই নিজে খুব নিজক বিচাৰি পাইছোঁ নিজৰ স্মৃতিৰ লগত মই আকৌ এবাৰ মুখামুখি হৈছোঁ যিবোৰ স্মৃতি এই তাহানিতে এৰি থৈ অহা স্মৃতিৰ লগত আকৌ মুখামুখি হৈছোঁ কিন্তু তাত খুব মানে এক ধৰণৰ দুখ যন্ত্ৰণাই মানে কৰি পেলাইছে কাবু কৰি পেলাইছে কেতিয়াবা কিছুমান মুহূৰ্তত নিজে মানে লিখি থাকোঁতে মই নিজৰ চকু পানী টপকৈ কাগজত পৰিছে কিয় মোৰ এনেকুৱা জীৱন এটা মই পাৰ হৈ আহিলোঁ কিয় মোৰ এনেকুৱা হৈছিলে সেই সৰুতে মই ইমান এনেকুৱা হৈছিলোঁ নে কিয় হ'ব লগা হৈছিলে ঠিক এনেকুৱা কিছুমান মুহূৰ্ত পাইছিলোঁ গতিকে সেই তেতিয়াই নিসংগতাটো ইমান মানে মই লিখি থাকোঁতে ফিল কৰিছোঁ যে তেতিয়া মই ইমান নিসংগ হৈ কিয় হৈছিলোঁ ইমান নিসংগ হ'বৰ কি দৰকাৰ পৰিছিলে আচলতে সেই জীৱনটো মই নোপোৱা হ'লে কিন্তু মই কাব্য জীৱনটো হেৰুৱালোহেঁতেন এই যে কবিতা লিখিব পাৰিছোঁ লিখিলোঁ সেই জীৱনটো থকাৰ কাৰণেহে লিখিলোঁ গতিকে সেই জীৱনটোৰ প্ৰতি মই এক ধৰণৰ মোৰ কৃতজ্ঞত মানে সেই জীৱনটোৰ প্ৰতি মোৰ এক ধৰণৰ বিদ্বেষ কোনো ধৰণৰ এও নাই যন্ত্ৰণা পাইছিলোঁ হয় কিন্তু সেই যন্ত্ৰণাই মোক এইটো জীৱন দি গ'ল হয় পাঠকে আদৰি লৈছে আপোনাৰ কিতাপখন যথেষ্ট পাঠকে ভাল পাইছে বহুতে ভাল পাইছে কিছুমানে বেয়া পাইছে বাৰু কিছুমানে এনেকুৱাও কৈছে যে ইমান সত্য লিখিব নালাগিছিলে মই বোলো হ'ব আৰু থাকিবই তেনেকুৱা হয় না মই তাৰ কাৰণে মিছা কথা নিলিখোঁ আৰু হয় অনুষ্ঠানটোৰ শেষত আপোনাৰ পৰা এটা কবিতা শুনিব বিচাৰিম আপোনাৰ ভাল লগা আপোনাৰ এটা কবিতা মোৰ ভাল লগা বুলি নকওঁ বাৰু কিন্তু মই এটা কবিতা পঢ়োঁ সেইটো কবিতা আজিৰ প্ৰেক্ষাপটত কবিতাটো পঢ়িব গৈছোঁ আজিৰ মানে যিটো সময়ৰ এক ধৰণৰ প্ৰেক্ষাপটত কবিতাটো পঢ়োঁ লিখিছিলোঁ কিছুদিন আগতে আফৰোজা আখতাৰৰ মন্দিৰ বুকুত মছজিদ এটা থকাৰ পিছতো আফৰোজা আখতাৰৰ শান্তি নাছিল মন্দিৰ এটা নবনোৱালৈকে বুকুত তাকে লৈ বহুত কাহিনী আছে সঁচা মিছা বহুত ফুচফুচনি কিন্তু এটা কথা ঠিক আফৰোজাই মোক সুধিছিল মন্দিৰ বনাবলৈ ক'ৰ পৰা আনিব ইটা মই কৈছিলোঁ অযোধ্যা বৃন্দাবনৰ পৰা আনিব নালাগে ঘৰৰ ওচৰৰ ইটাভাটিটোৰ পৰাই আনা কৈছিলোঁ চিমেণ্ট বালিও আনিবা ঘৰৰ ওচৰৰ আটাইতকৈ সৰু দোকানীজনৰ পৰা মিছা কথা ক'ব নোৱাৰা বাবে যিজন হৈ থাকিল সদায় সৰু বেপাৰী আৰু মছলা মাৰিবলৈও পানী আনিব নালাগে নদীৰ পৰা মন্দিৰ মছজিদৰ কটাকটি মৰামৰিত বহু মানুহ উটি গৈছিল এই নদীৰ যে কিমান কষ্ট হৈছিল উটুৱাই নিবলৈ সেইবোৰ নদীবোৰ আৰু নদী হৈ থকা নাই আফৰোজা সেয়ে মছলা মাৰিবলৈ পানী আনিবা কুৱাৰ পৰা কলহত ভৰাই আফৰোজাৰ বুকুত মন্দিৰ হৈ যোৱাৰ পিছত কিমান উৎসাহেৰে যে তাই মোক কৈছিল এতিয়া হেনো তাইৰ বুকুত আল্লাহ আৰু ঈশ্বৰে একেখন কাঁহীতে খাই একেখন বিচনাতে শুৱে মই তাইক সুধিছিলোঁ দুয়োজন দেখিবলৈ কেনেকুৱা আফৰোজাই ক'লে দুয়োজন যজা সেয়ে তাই হেনো এতিয়া চিনিবই নোৱাৰা হ'ল
কোনজন ঈশ্বৰ কোনজন আল্লাহ। খুব ধুনীয়া কবিতাটো, দৰ্শকেও শুনি ভাল পাব। আপোনাক আমাৰ অনুষ্ঠানটোৰ শেষত কাচিয়লিলে আপুনি কি ক'ব বিচাৰিব? কাচিয়লি ইয়াত উপস্থিত হৈ মোৰ ভাল লাগিছে এইকাৰণে, কাৰণ তোমালোকে আমাৰ বহু নিচিনা মানুহৰ সাহিত্য ৰসবোধ সম্পন্ন মানুহৰ কাৰণে এই অনুষ্ঠানটো আগবঢ়াই দিছা। আৰু সাহিত্যৰ পৰা মানুহ কিমান বিচ্ছিন্ন হৈ গৈছে যেন লাগে, কেতিয়াবা কেতিয়াবা সাহিত্য কিতাপ নপঢ়া হৈ গৈছে যেন লাগে। মানুহে আজিকালি খুব ছ'চিয়েল মিডিয়াত ব্যস্ত হৈ থাকে যেন লাগে। তাৰ মাজতে যদি এনেকুৱা অনুষ্ঠানেৰে মানুহৰ মাজলৈ যাব পাৰি, সেইবোৰ যোৱাটো ভাল। আৰু আমিও আমাৰ ক'ব লগা কথাবোৰ ইয়াতে ক'ব পাৰিছোঁ। গতিকে এক ধৰণৰ ৰসৰ সৃষ্টি হওক, ৰসবোধ হওক, সাহিত্যবোধৰ জন্ম হওক, কবিতা লিখিছোঁ গতিকে কাব্যবোধৰ জন্ম হওক। গতিকে সেইটোৱে ভাল দৰ্শক শ্ৰোতা এইবিলাক বৃদ্ধি হওক, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ। আপোনাৰ কথাখিনিয়ে আমাক আগলৈকে উৎসাহ দিব। আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ইমান ব্যস্ততাৰ পিছত আপুনি আজি আহি কাচিয়লিত উপস্থিত হৈছে। আপোনাৰ লগত কথা পতা এই সময়খিনি আমাৰ কাৰণে চিৰদিন সজীৱ হৈ থাকিব। আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ কাচিয়লিৰ তৰফৰ পৰা। প্ৰিয় দৰ্শক, আপোনালোকৰ অনুষ্ঠান কাচিয়লিক এনেদৰে মৰম দি থাকিব। যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অন্য এটা খণ্ডৰ সৈতে পুনৰ আপোনালোকক লগ পাম। শুভৰাত্ৰি।